নমস্কাৰ মই মজিদ বন্ধুসকল পলকতা চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। এইবাৰ গোৱালপাৰাৰ আগিয়াত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিবাহ যাত্ৰীৰ বাহন আৰু এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে মৃত্যু হয় দুগৰাকী লোকৰ, লগতে আহত হৈছে আন 10গৰাকী লোক। গোলকগঞ্জৰ পৰা আগিয়াৰ বুধবাৰলৈ গৈছিল বিবাহ যাত্ৰী কঢ়িওৱা বাহন আৰু ৰৈ থকা বৰযাত্ৰীৰ বাছ আৰু মেজিকত মালবাহী ট্ৰাকৰ প্ৰচণ্ড খুন্দা, যাৰ পৰিপ্ৰেক্ষিতত মৃত্যু হয় দুই বিবাহ যাত্ৰী ক্ৰমে নৰেশ দাস আৰু ৰবি দাস। উল্লেখযোগ্য যে দৰাৰ ককায়েক নৰেশ দাস আৰু ৰবি দাস হৈছে দৰাৰ মমায়েক। লগতে এই ঘটনাত আহত হৈছে আন কেইবাগৰাকীও যাত্ৰী। বুধবাৰৰ কইনা ঘৰৰ পৰা কইনালৈ উভতি যাওঁতে মালবাহী ট্ৰাকৰ প্ৰচণ্ড খুন্দা মেজিক আৰু বাছত, আৰু এই ঘটনাৰ পিছতে বিবাহ ঘৰত হাহাকাৰ পৰিস্থিতি। পৰৱৰ্তী খবৰ, 2026 বিধানসভাৰ নিৰ্বাচনক লৈ প্ৰকাশ পালে এক্সিট পোল। ইণ্ডিয়া টুডে চি ভোটাৰ মোট অৱ দ্য নেশ্যনৰ নিৰ্বাচনী সমীক্ষা, আৰু এই সমীক্ষা অনুসৰি অসমত পুনৰ হ'ব বিজেপি চৰকাৰ আৰু এইবাৰ নিৰ্বাচনতো মুখ থেকেচা খাব কংগ্ৰেছে। চাওঁ আহক এই সন্দৰ্ভত সবিশেষ। নিৰ্বাচনী সমীক্ষা অনুসৰি ৰাজ্যত পুনৰ হ'ব বিজেপি মিত্ৰজোঁটৰ চৰকাৰ। বিজেপি মিত্ৰজোঁটক দিয়া হৈছে 94খন আসন আৰু বিজেপিক অকলে দিয়া হৈছে 73খন আসন আৰু মিত্ৰজোঁট অগপক দিয়া হৈছে 8খন আসন, BPFক দিয়া হৈছে 9খন আসন, UPPLক দিয়া হৈছে এই 4খন আসন আৰু এই নিৰ্বাচনী সমীক্ষা অনুসৰি কংগ্ৰেছে লাভ কৰিব মাত্ৰ 27খন আসন, AIUDFে লাভ কৰিব মাত্ৰ 4খন আসন আৰু ৰাইজৰ দলৰ পক্ষত 1খন আসন। এই সমীক্ষাৰ পিছতে এতিয়া বিৰোধীৰ শিবিৰত লাগিছে হাহাকাৰ। শাসনৰ গাদীত বহিব বিচৰা কংগ্ৰেছত এতিয়া নিমিলা অংক। ৰাজ্যৰ 65.2% হিন্দু ভোটাৰে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে বিচাৰে আৰু 76.4% মুছলমানে গৌৰৱ গগৈক বিচাৰে মুখ্যমন্ত্ৰী হিচাপে আৰু 17.7% মুছলমান ভোটাৰে আকৌ হিমন্ত বিশ্ব শৰ্মাক বিচাৰে মুখ্যমন্ত্ৰী হিচাপে আৰু ৰাজ্যৰ 22.7% হিন্দু ভোটাৰে গৌৰৱ গগৈক বিচাৰে মুখ্যমন্ত্ৰী হিচাপে। মুছলমান প্ৰধান অঞ্চলত কংগ্ৰেছৰ জনপ্ৰিয়তা অধিক। বিজেপি মিত্ৰজোঁটে এইবাৰ লাভ কৰিব 50.2% ভোট আৰু কংগ্ৰেছে পাব 44% ভোট। 67.1% হিন্দু ভোটাৰৰ প্ৰথম পচন্দ বিজেপি আৰু মুছলমান প্ৰধান অঞ্চলত কংগ্ৰেছে লাভ কৰিব 78.5% ভোট। মুছলমান অধ্যুষিত অঞ্চলত 18.5%ৰ প্ৰথম পচন্দ বিজেপি আৰু মাত্ৰ 22.7% হিন্দু ভোটাৰে গৌৰৱ গগৈক বিচাৰে CM পদত। ইণ্ডিয়া টুডে চি ভোটাৰ মোট অৱ দ্য নেশ্যনৰ সমীক্ষাত পোহৰলৈ আহিছে এই ডাঙৰ তথ্য। ইণ্ডিয়া টুডে চি ভোটাৰ মোট অৱ দ্য নেশ্যনে যি সমীক্ষা চলাইছিল, সেই সমীক্ষা চলোৱাৰ পিছত এই তথ্য প্ৰকাশ কৰিছে বা নিৰ্বাচনী সমীক্ষাত এই তথ্য পোহৰলৈ আহিছে। পৰৱৰ্তী খবৰ, পুনৰ অশান্ত হৈ পৰিছে সন্ত্ৰাসজৰ্জৰ জম্মু কাশ্মীৰ। জম্মু কাশ্মীৰত পুনৰ সেনা আৰু উগ্ৰপন্থীৰ মাজত ভয়ংকৰ গুলীয়াগুলী আৰু এই গুলীয়াগুলীৰ সময়ছোৱাত ভাৰতীয় সেনাৰ এনকাউণ্টাৰত মৃত্যু হৈছে 2 উগ্ৰপন্থীৰ। উধমপুৰত পুৱা সেনা আৰু উগ্ৰপন্থীৰ মাজত হৈছিল ভয়ংকৰ সংঘৰ্ষ। এটা গুহাত আত্মগোপন কৰি আছিল এই উগ্ৰপন্থী দুটাই আৰু এই দুটা দুৰ্ধৰ্ষ উগ্ৰপন্থীক গুলীয়াই হত্যা কৰে ভাৰতীয় সেনাই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মিয়াৰ সমৰ্থনত শিৱসাগৰত সক্ৰিয় দুষ্ট চক্ৰ। মিয়া খেদা আহ্বানত লগোৱা পোষ্টাৰ ফালিলে দুৰ্বৃত্তই। জাতীয় সংগ্ৰামী সেনা অসমৰ পোষ্টাৰ ফালি তহিলং দুৰ্বৃত্তৰ। পৰৱৰ্তী খবৰ, গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ 2 আৰক্ষী জোৱানক গ্ৰেপ্তাৰ।
গাঞ্জা যোগান ধৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে 4th এপিবিএনৰ কংকন বৰা আৰু দেৱজিৎ দাসক। কাৰাগাৰ কৰ্তৃপক্ষৰ এজাহাৰৰ ভিত্তিত বশিষ্ঠ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুয়োকে। পৰৱৰ্তী খবৰ, 26ৰ বিধানসভা নিৰ্বাচনক লৈ তৎপৰ কংগ্ৰেছ। গৌৰৱ গগৈৰ নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছৰ নিৰ্বাচনী কমিটি গঠন। 26ৰ নিৰ্বাচনৰ বাবে নিৰ্বাচনী কমিটি ঘোষণা AICCৰ। গৌৰৱ গগৈৰ অধ্যক্ষতাত 35জনীয়া কমিটি গঠন। তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ এই 35জনীয়া কমিটি গঠন কৰা হৈছে। দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ, ভূপেন বৰাসহ বহুকেইজন জ্যেষ্ঠ কংগ্ৰেছ নেতা আছে এই কমিটিত। পৰৱৰ্তী খবৰ, পুনৰ সুৰাসুৰে বৃদ্ধি পাইছে সোণৰূপৰ দাম। আজি পুনৰ সোণৰ দামে অভিলেখ গঢ়িলে। 24 কেৰেট 10 গ্ৰাম সোণৰ মূল্য হ'লগৈ 1,60,530 টকা। পুনৰ সুৰাসুৰে বৃদ্ধি পাইছে সোণৰ দাম। গুৱাহাটীতো সোণৰ দাম অভিলেখ হাৰত বৃদ্ধি পাইছে। গুৱাহাটী মহানগৰীত বুধবাৰে 22 কেৰেট সোণৰ 10 গ্ৰামৰ মূল্য হয়গৈ 1,40,600 টকা আৰু মঙলবাৰে 22 কেৰেট সোণৰ 10 গ্ৰামৰ মূল্য আছিল 1,40,400 টকা। ইফালে গুৱাহাটীত বুধবাৰে 24 কেৰেট সোণৰ 10 গ্ৰামৰ মূল্য হয় 1,47,630 টকা। মঙলবাৰতকৈ 24 কেৰেট সোণৰ 10 গ্ৰামৰ মূল্য 210 টকা বৃদ্ধি হয়। দেশৰ আন চহৰবোৰতো সোণৰ মূল্য অভাৱনীয় হাৰত বৃদ্ধি পাইছে। বুধবাৰে 10 গ্ৰাম 24 কেৰেট সোণৰ মূল্য মুম্বাইত 8 দিনৰ তুলনাত 6,600 টকা বৃদ্ধি হৈছে। 4 ফেব্ৰুৱাৰী 2026ত মুম্বাইত 10 গ্ৰাম 24 কেৰেট সোণৰ মূল্য 1,60,530 টকা হৈছেগৈ। পৰৱৰ্তী খবৰ, নিৰ্বাচনী বৈতৰণি পাৰ কৰিবলৈ মুছলমানক টাৰ্গেট কৰিছে মুখ্যমন্ত্ৰীয়ে। NRCৰ দৰে এছাৰৰ নামতো হাৰাশাস্তি কৰি থকা হৈছে ৰাজ্যৰ জনতাক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিল মুছলিম ছাত্ৰ সন্থা। নিৰ্বাচনী বৈতৰণি পাৰ কৰিবলৈ মুছলমানক টাৰ্গেট কৰিছে মুখ্যমন্ত্ৰীয়ে। NRCৰ দৰে এছাৰৰ নামতো হাৰাশাস্তি কৰি থকা হৈছে জনতাক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিল মুছলিম ছাত্ৰ সন্থা। ৰাজ্যত বিজেপি চৰকাৰৰ উচ্ছেদ নীতিক লৈ কঠোৰ সমালোচনা মুছলিম ছাত্ৰ সন্থাৰ। উচ্ছেদৰ নামত হাৰাশাস্তি কৰি থকা হৈছে প্ৰকৃত ভাৰতীয় লোকক। উচ্ছেদিত লোকসকল বাংলাদেশী নহয় বুলি দাবী মুছলিম ছাত্ৰ সংগঠনটোৰ। আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ দি মুছলিম ছাত্ৰ সন্থাৰ সভাপতি আছিক ৰব্বানীৰ হুংকাৰ। মুছলমানৰ ওপৰত এনে অত্যাচাৰ বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰীক সকিয়নি, অন্যথা এই বিষয়টোক লৈ ৰাজ্যজুৰি সাব্যস্ত কৰিব তীব্ৰ আন্দোলন। পৰৱৰ্তী খবৰ, 10 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত সম্পূৰ্ণৰূপে বন্ধ হ'ব লাউড স্পীকাৰ। উচ্চ প্ৰাবল্যৰ লাউড স্পীকাৰ, মাইক্ৰফোন, DJ আদি বজাব নোৱাৰিব কোনেও। ৰাজ্যত লাউড স্পীকাৰ বজোৱাক লৈ আহি গ'ল জৰুৰী নিৰ্দেশনা। লাউড স্পীকাৰ ব্যৱহাৰত ৰাজ্যত আহি গ'ল নিষেধাজ্ঞা। অসমত 10 ফেব্ৰুৱাৰীৰ পৰা বন্ধ হ'ব লাউড স্পীকাৰ। উচ্চ প্ৰাবল্যৰ লাউড স্পীকাৰ, মাইক্ৰফোন, DJ আদি কোনেও বজাব নোৱাৰিব। নিশা 9 বজাৰ পৰা পুৱা 9 বজালৈকে লাউড স্পীকাৰ ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। আগন্তুক মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ বাবে জাৰি কৰা হৈছে এই বিশেষ নিৰ্দেশনা। অনুমতি নোলোৱাকৈ ব্যৱহাৰ কৰিব নোৱাৰিব লাউড স্পীকাৰ। আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা। অৰ্থাৎ অনিৰ্দিষ্ট কাললৈ লাউড স্পীকাৰ নিষিদ্ধ কৰা হৈছে অসমত। অসমৰ বজালী জিলাত এই নিষেধাজ্ঞা জাৰি কৰা হৈছে। বজালী জিলা প্ৰশাসনে জাৰি কৰিছে এই বিশেষ নিৰ্দেশনা। 163 নং ধাৰাৰ অধীনত জাৰি কৰা হৈছে এই নিৰ্দেশনা। পৰৱৰ্তী খবৰ, সামাজিক মাধ্যম ব্যৱহাৰক লৈ স্পেইনৰ বৃহৎ ঘোষণা। এতিয়াৰ পৰা 16 বছৰ অনুৰ্ধৰ কিশোৰ-কিশোৰী শিশুৱে ব্যৱহাৰ কৰিব নোৱাৰিব সামাজিক মাধ্যম। ফেচবুক, হোৱাটছএপ ব্যৱহাৰৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি স্পেইন চৰকাৰৰ।